নমস্কাৰ বন্ধু বান্ধৱীসকল গুড মৰ্ণিং আৰু আমি এতিয়া যাবলৈ ওলাই আছোঁ আঠখেলীয়া নামঘৰলৈ আৰু ওলাই মেলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেতিয়াহ'লে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ হয় নাই ভাদ মাহত আজি আমি নামঘৰলৈ যাবলৈ ওলাই আছোঁ আঠখেলীয়া নামঘৰলৈ এয়া খুৰী এইফালে ভণ্টি এইফালে ভাইটি চব ওলাই আছে আৰু এতিয়া আমি গৈ থাকোঁ নামঘৰলৈ বুলি দেই আৰু আমাৰ কিমান দেৰি ৰোৱাৰ পিছত এইখন আমাৰ গাড়ী আহি পাইছেহি ফাইনেলি 9টা বজাৰ পৰা ৰৈ এয়া একদম আমি খাই ল'লো এতিয়া পাহৰিলোৱে দেখুৱাবলৈ কলটো দেখাই দিয়া এইপিনে ননয় খাই আছে চাওঁ নন চবেই গৈ আছো আৰু এয়া ফাইনেলি আমি নামঘৰ আহি পাইছোঁহি এইখন হৈ গ'ল মূল গেটখন আৰু এইফালেদি আমি সোমাই আহিছোঁ আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ মাৰি থৈছে চাইন মানে গেটবোৰ বনাই থৈছে সকলো সমূহ ভক্তপ্ৰাণ ৰাইজকে আদৰণি জনাই ইমান সুন্দৰভাৱে উপস্থাপন কৰি একদম গেটবোৰ বনাই থৈছে নহয় সঁচাকৈ মনটো ভাল লাগি গ'ল আৰু কেমেৰাটো কঁপিছে যিহেতু নেকি ৰাস্তাটো হৈ গ'ল ব্লক দিয়া ৰাস্তা সেয়েহে আৰু অকণমানিজনীয়ে ভিডিঅ'টো কৰি দিছিলে যে গতিকে তাই নাজানিলেও কৰিব কেমেৰাটো এনেকৈ থৈ পেলাই কৰি দিলে সেয়ে আপোনালোকে বেয়া নাপাব আৰু এইটো বুজা পৰাৰ মাজতে চলাই নিব আৰু ভিডিঅ'টো চাব শেষলৈকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু এতিয়া আমি গৈ আছোঁ নামঘৰলৈ এয়া পালোহি আৰু এয়া দেখিছেনে একদম গাড়ী মটৰ সোমাই আহিয়ে একদম আমি যোৱা দিনা যিহেতু নেকি দেওবাৰ আছিলে সেয়েহে একদম মানে মানুহৰ ভিৰ আৰু গাড়ী থ'বলৈকে জেগা নাছিলে আপোনালোকে অলপ পাছতে দেখা পাব ৰ'ব মই দেখাম আপোনালোকক যে গাড়ী থ'বৰ কাৰণে কিমান প্ৰব্লেম হৈছিলে মানে আপোনালোকক দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এয়া দেখিছেনে আমি পাইছোঁ এইফালে একদম গাড়ী আৰু এইফালে এয়া চব গাড়ী একদম লাইনকৈ আছে একদম টমটমৰ পৰা আদি কৰি একদম মানে বহুত গাড়ী থ'বলৈ জেগা নাই আৰু মানুহটো ক'বই নালাগে বহুত মানুহ ভিৰ আছিলে সেইদিনা বাৰু সেইখিনি পিছত যেতিয়া নামঘৰলৈ সোমাই যাম তেতিয়াতো অলৰেডি আপোনালোকে দেখা পাবই কিন্তু এতিয়া প্ৰথম গাড়ীখন পাৰ্কিং কৰি লওঁগৈ বোলক ইয়াত দেখিছেনে এনেকৈ গাড়ীখন পাৰ্কিং কৰিবৰ কাৰণে সোমাই আহিলোঁ আৰু সোমাই দেখিছোঁ গোটেই গাড়ীয়ে আছে কেৱল আৰু আমাৰ গাড়ীখন পাৰ্কিং কৰিবৰ কাৰণে জেগাই বিচাৰি পোৱা নাই দেখিছেনে আহি যেনে তেনে বিচাৰি জেগা এডোখৰ পাইছেগৈ আৰু দেই ভাগ্য কমে আৰু বহুত দেৰি পিছত পাইছোঁহি পাৰ্কিং কৰিবলৈ জেগাই পোৱা নাই ইমান মানুহ আৰু তাতে আজি দেওবাৰ যে একদম মানুহ আৰু ইয়াত দেখিছে আমি একদম মানে গৰমত সিজি আহিছোঁ আৰু এতিয়া আমি গাড়ী পৰা নামি আহি আছোঁ সেইটো খাওঁ মন গৈছে কিন্তু তাইক ঘৰতে কৈ আহিছে উৰি দিয়া নহ'ব আজি তেতিয়া গৈ থাকোঁ আপোনালোককো দেখাই আৰু আপোনালোকে শুনিছে দেখিনে ভণ্টি নামি একদম পুৰি গোন্ধ পাই বোলে পুৰি খাবলৈ তাই মন গৈছে আৰু আমি বাদ দি এতিয়া আমি নামঘৰলৈ বুলি আহিছোঁ গাড়ী পৰা নামি আৰু এনেকুৱাকৈ দেখিলোঁ যে সদৌ গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাসকলে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰি আছে বিনামূলীয়াকৈ একদম বহুত ভাল কাম এটা কৰি আছে আৰু খোৱা পানীৰ লগতে তেওঁলোকে
তেওঁলোকে যোগান ধৰিছে চৰবতৰো আৰু ময়ো এগিলাচ চৰবত লৈ ল'লোঁ যে আপোনালোকে ইমান ভাল মানে ভাল সঁচাই মনটো ভাল লাগি গ'ল আৰু যেতিয়া নেকি গৰমত গাড়ীৰ পৰা নামিয়ে গৰমত আৰু এনেকৈ চৰবত এগিলাচ পাই গ'লে আৰু কি লাগিছে নহয় জানো আৰু ময়ো দেখিছেনে কেনেকৈ একদম চৰবত গিলাচ পাই একদম আনন্দ মনেৰে খাইছোঁ আমি সকলোৱে চৰবত এগিলাচ খাই ল'লোঁ খাই আমি চৰবত খাই পিনে আমি আকৌ আগুৱাই আহিলোঁ নামঘৰলৈ বুলি আৰু ইমান ৰ'দ দিছিলে আমি যোৱা দিনা কৈছোঁ নহয় চেণ্ডেলযোৰ বাহঁতেতো গাড়ীতে খুলি থৈ আহিলে মই আৰু ভণ্টিয়ে পিন্ধি আহিলোঁ বাৰু চেণ্ডেলযোৰ কিন্তু মানে পকাবোৰ ইমান গৰম হৈ আছিলে নহয় খোজেই কাঢ়িব পৰা নাযায় এনেকুৱা বাৰু চাই থাকক আপোনালোকে শেষলৈকে মানুহবোৰ আপোনালোকে হয়তো দেখিছেই সোমাই কিমান মানুহ খুলিব লাগিব আৰু আমি আহি পালোহি এতিয়া ৰৈ আছোঁ খুৰা গৈছে শৰাই বস্তু দিবলৈ আৰু এইটো হৈ গ'ল বন্ধ কৰে আৰু এইফালে দিয়ে গৈ শৰাই বস্তু আৰু খুৰা শৰাই বস্তু দিবলৈ গ'ল সেয়েহে আমি ইয়াতে ৰৈ আছোঁ চাহ জেগা এডোখৰতে আৰু এই ঘৰটোৱে হৈ গ'ল বন্তি প্ৰজ্বলনৰ ঘৰ সমূহ ভক্তপ্ৰাণ ৰাইজে ইয়াতে তেওঁলোকৰ মনোকামনা পূৰণ কৰিবৰ কাৰণে চাকি জ্বলায় আৰু ইয়াত দেখিছেনে আমিও চাকি জ্বলা হৈ গ'ল আৰু চাকি জ্বলাবলৈ জেগা নাই ইমানেই চাকি হৈ গ'ল আপোনালোকে দেখিছেনে আৰু ইমান ধুনীয়া লাগিছে চাকি নহয় জানো বাৰু আমাৰ পৰিয়ালৰ লগতে আপোনালোকৰ সকলোৰে ভালৰ কাৰণে সকলোৰে দেহা মনটো ভাল থাকিবৰ কাৰণে আপোনালোকৰ হৈ প্ৰাৰ্থনা কৰি দিলোঁ আৰু ইয়াৰ পিছত ইমান চাকি একদম মানে দেখি ভাল লাগি গ'লগৈ আৰু কি ক'ম বুজাব নোৱাৰা এটা আৰু এইফালে ইয়াৰ হৈ গ'ল আঠখেলীয়া নামঘৰৰ মূল নামঘৰ ভাগ আৰু ইয়াতো মানুহ দেখিছেনে কিমান আমি যোৱা দিনা যিহেতু নেকি কৈ আছোঁ যে দেওবাৰ আছিলে গতিকে মানে বহুত মানুহৰ ভিৰ হৈছিলে বহুত ভক্তপ্ৰাণ ৰাইজ আহিছিলে সেইদিনা দেওবাৰ দিনা আৰু আমিও ভাবিলোঁ নামঘৰৰ ভাগতে সেৱাটো লৈ ল'মগৈ বুলি গতিকে সোমাই আহিছোঁ ইয়াৰ নামঘৰলৈ আৰু আমি নামঘৰৰ পৰা ওলাই আহি এতিয়া পুখুৰীটো পালোঁহি কাছ চাওঁ বুলি আৰু তেনেকুৱাতে দেখিলোঁ ইয়াত দেখিছেনে কালীয়া দমনৰ এটা দৃশ্য কি ধুনীয়াকৈ মূৰ্তিৰে বনাই থৈ দিছে আৰু আহোঁতে কিন্তু দেখি পিনে এটাই বেয়া লাগিলে সেইটো দেখিছেনে প্লাষ্টিকৰ বটল পেলাই থৈছে আৰু এইফালে চাওক কাছক খাবলৈ বিস্কুট দি পিনে সেয়া মেৰিগ'ল্ড বিস্কুটৰ পেকেট তাত পেলাই থৈছে আপোনালোকৰ কাৰণে এটাই অনুৰোধ ভক্তপ্ৰাণ ৰাইজসকলৰ কাৰণে এটাই অনুৰোধ আপোনালোকে কাছক বিস্কুট দিয়ক বেয়া পোৱা নাই কিন্তু এনেদৰে যে এই চৌপাশটো যে লেতেৰা কৰি থৈ গৈছে নামঘৰৰ কমিটি মানুহেনো কিমান কৰিব গতিকে আপোনালোকেও এইটো মনত ৰাখিব যাতে কাছক বিস্কুট খাবলৈ দি বিস্কুটৰ পেকেটবোৰ নামঘৰৰ পুখুৰীটোৰ বাউণ্ডেৰীতে নেপেলাব আৰু বাউণ্ডেৰীতে আকৌ পুখুৰীটো পেলাই দিছে গতিকে সেইবোৰ ধ্যান ৰাখিব দেই এতিয়া আমি পেট পূজা কৰিবৰ কাৰণে আহিছোঁ গৰম লাগিছে আমাৰ খানা আহি গ'ল ঘৰটো পৰিছে কাৰণে বেয়া হৈছে চবে খাই আছে এইফালে চবে খাই আছে দোকানলৈ ঢাকিছে দেখো প্ৰসাদ ল'বলৈ লাইন পাতি আছোঁ মই এডোখৰত আছোঁ আকৌ দেই তোমাৰ আগত
আৰু আমি এতিয়া প্ৰসাদ ল'বৰ কাৰণে লাইন পাতি আছোঁ দেখিছেনে একদম লাইন হোৱালৈকে আছে ইমান দূৰ আৰু লাইনত থিয় হৈ থাকোঁ আৰু দেই ফাইনেলি আমি পাইছোঁহি আৰু প্ৰসাদ দিয়া জেগা দেই আৰু ফাইনেলি আমি প্ৰসাদ লৈ এতিয়া আহি আছোঁ আৰু ইয়াত কিতাপো কিনি ল'লোঁ প্ৰসাদ খালেই একদম ৰাইজে